চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি আগলৈ যাতে এনেকুৱা ধৰণৰ ভুল আৰু তুমি নকৰা এক্সামৰ ক্ষেত্ৰত কোনো এক্সকিউজ নচলিব তাৰমানে তুমি মোক মাফ কৰি দিলা তুমি সৰু ভুল এটাহে কৰিছা নিজকে নিজে শুধৰাই ল'ব পাৰিবাই যেতিয়া তোমাক খং কৰি থকা মানে নাই কি ভাবি আছা নাই কোৱা তোমাক মই এটা কথা ক'বলৈ আছিলে কোৱা কওঁ কি কথা আৰু কিমান মিছা মাতিবা তুমি অভিজিত তুমি ইমানে কষ্ট কৰিছা যে তোমাৰ কষ্টৰ চাৰ্টিফিকেট মোক অফিচৰ মানুহে আহি ঘৰত দি থৈ গৈছেহি আছে নহয় মাহীহঁতেতো খবৰ লৈয়ে থাকে আৰু এতিয়াতো অভিজিত বুলি ল'ৰা এজনৰ লগতো চিনাকি হৈছো খুব ভাল ল'ৰা সিও মাজে মাজে মোৰ খবৰ লৈ থাকে তোমালোকতকৈ কেইবছৰমান ডাঙৰ হ'ব আহা ৰিয়াজ বহা ভালে আছা নহয় আছো আন্টি আপোনাক এবাৰ দেখা কৰি যাবৰ বাবেহে আহিলো হয় নেকি আন্টি ভাল খবৰ এটা আছে কি খবৰ কোৱাচোন আপুনি যে আহিছিলে আমাৰ হোটেলখনলৈ অঁ সেইখনৰ এতিয়া নতুনকৈ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিম আব্বাই দেখা সপোনবোৰ মই নতুনকৈ চাবলৈ চেষ্টা কৰিছোঁ সেয়েহে ভাবিলোঁ আপোনাকো কথাটো জনাই যাম ৱাও গ্ৰেট বৰ ভাল লাগিল কথাটো শুনি আন্টি ৰিয়াজ আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে আৰু কিমান মিছা মাতিবা তুমি অভিজিত তুমি ইমানে কষ্ট কৰিছা যে তোমাৰ কষ্টৰ চাৰ্টিফিকেট মোক অফিচৰ মানুহে আহি ঘৰত দি থৈ গৈছেহি এতিয়াতো তুমি সেই ফেমিলিটোৰ কোন ক'ত কেনেকৈ আছে সকলো খবৰ ৰাখি ফুৰিবা তাৰমানে তুমি মোক ইনচাল্ট কৰিছা তোমাৰ কথা যেনেকৈ লোৱা মাত্ৰ তোমাৰ স্বভাৱটোৰ কথা মই জানো বাবে আগতে সাৱধান কৰি দিছোঁ এতিয়া তুমি আনৰ দুখত দুখী হৈ আমাৰ সম্পৰ্কটোৰ মাজত ডিষ্টেন্স ক্ৰিয়েট নকৰিবা তুমি বহুত ভাল ল'ৰা ভাল কাম কৰি আছা আগলৈও এনেকৈয়ে থাকিবা মাত্ৰ ফেমিলি শুড বি ইয়ৰ ফাৰ্ষ্ট প্ৰায়ৰিটি মনত ৰাখিবা মই তোমাক দুখৰ কাৰণ সজাব বিচৰা নাই অ' তাৰ মানে তুমি এতিয়া মোক তোমাৰ দুখৰ কাৰণ সজাবা ইয়াৰ এটাও নহয় আমি ইজনে সিজনৰ প্ৰতি দায়বদ্ধ হোৱাৰ এইটোৱে উপযুক্ত সময় থেংক ইউ মিছেছ অনুচলিহা আপুনি মোৰ জীৱনলৈ নহা হ'লে মই চাগে মোৰ নিজক চিনিবলৈ সুবিধাকণো নাপালোহেঁতেন সঁচাকৈ আপোনাৰ প্ৰত্যেকটো কথাই মোৰ বন্ধ হৈ থকা মনৰ দুৱাৰখন খুলি দিলে থেংক ইউ এগেইন অভিজিতে মোৰ পৰা কিবা লুকুৱাই আছে নেকি সঁচাকৈয়ে অনুচলিহা এওঁকোৱাৰ দৰে বয়সস্থ মহিলা হয় জানো নে মোৰ আগত ধৰা পৰাৰ ভয়ত অভিজিতে অনুক বিধৱা সজাইছে নাই এওঁ মোক মিছা মতা নাই নহ'লে মোক সেই মানুহগৰাকীৰ ঘৰলৈ লৈ যোৱাৰ কথা কেতিয়াও নকলে হয়
অভিজিত অভিজিত তুমি যে এনেকে আজি খোজকাঢ়ি নাই আজি মানে এনেই অলপ খোজকাঢ়িবলৈ মন গ'ল ভালেই কৰিলা নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে আপোনাৰ কথাটো না কৰিব নোৱাৰো সঁচা কিন্তু কিন্তু কি আচলতে মই ইমান মানে হেল্থ মেইনটেইন কৰি চলা বিধৰ মানুহ নহয় তাতেইতো ভুলটো কৰি আছা ইমান ধুনীয়া ল'ৰা এতিয়াই যদি নিজকে মেইনটেইন কৰি নাৰাখা পাছত দেখোন পাছত কি হ'ব কিবা বেমাৰ চেমাৰ ধেত এনেকুৱা কথাবোৰ মনলৈ আনে নেকি বেমাৰ আজাৰৰ কথা মনলৈ নানিবা তুমি হেল্ডি হৈ থকা মানে পাছলৈ তোমাৰ ফেমিলিটো ছিকিউৰ আৰু ষ্ট্ৰং হৈ থাকিব বুজিলা সেইটো হয় বাৰু ক'ত যাব পাৰে বাৰু এওঁ আনদিনা কেতিয়াওতো ইমান পুৱাতে ঘৰৰ পৰা ওলাই নাযায় এই মানুহজনৰ আচলতে হৈছে কি আহা চাহ একাপ খাই যাবা আজি নাযাওঁ দিয়ক বুজিছে বেলেগ এদিন যাম কিয় নহয় মানে মোৰ অফিচ যাবলৈ দেৰি হ'ব তাতে আজি বন্দনাকো একো কৈ অহা নাই আপুনি আকৌ বেয়া নাপায়তো বেয়া মইনো কিয় বেয়া পাম নহয় মানে ৰাতিপুৱাই পুৱাই আপোনাক না ক'বলৈ মোৰে ভাল লগা নাই আহা চাহ একাপ খাই যাবা এনেকে গেটৰ পৰা ঘূৰি গ'লে মোৰো ভাল নালাগিব ঠিক আছে ব'লক আৰে মোক জোৰ কৰি থাকিব নালাগে মই যাওঁ বা নাযাওঁ সেইটো মোৰ নিজস্ব কথা তাৰমানে তুমি মোৰ কথা নাৰাখা তুমি জানো মোৰ কথা ৰাখিলা আৰে বাবা মই তোমাক কেইবাৰ ক'ব লাগে মোৰ যাবলৈ মন নাই মোক কিছুদিনৰ বাবে অকলে এৰি দিয়া সমীৰণ আই ৰিয়েলি নিড সাম টাইম পৰি বাট হোৱাই হোৱাটছ ৰং উইথ ইউ আই ডোন্ট নো কিন্তু গুৱাহাটী অহাৰ পাছৰ পৰাই ঘৰখনৰ কথা মনত পৰি মোৰ জীৱনৰ কিছুমান সিদ্ধান্ত ল'বলৈ টান হৈ পৰিছে সিদ্ধান্ত কি সিদ্ধান্ত কি হ'ল হঠাৎ চাইলেণ্ট হৈ গ'লা যে তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি ৰবাচোন ৰবা কোৱা মোৰচোন মনটো ভালেই লাগি থকা নাই মই আজি নাযাওঁ দিয়া তুমি অকলে যোৱা এনেও তাত গৈ মই বৰহে হৈ থাকিব লাগিব কিয় মই তোমাক আমাৰ গোটেই ফ্ৰেণ্ডছখিনিৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ তাত তোমাৰ আপত্তি কি হ'ল আৰে আমি আটাইখিনি ইমান ধুনীয়াকৈ এটা গেট টুগেডাৰ প্লেন কৰিছোঁ এতিয়া তুমিয়ে নোযোৱা হ'লা হ'ব দিয়া তুমি যদি নোযোৱা তেতিয়াহ'লে ময়ো নাযাওঁ ব'লা উভতি যাওঁ তুমি আকৌ কিয় নাযাবা তুমি নগ'লে সিহঁতে বেয়া পাব যোৱা নাযাওঁ তুমি মানে মোৰ কথাবোৰ নুবুজা বুজিছোঁ মই সকলোবোৰ বুজিছোঁ তুমি এতিয়াও মোৰ লগত ভালদৰে ক্ল'জ হ'ব পৰাই নাই আচলতে তোমাৰ মনত মোৰ প্ৰতি ক'ৰবাত ডাউট এটা আছেই তেনেকুৱা নহয় সমীৰণ তেনেকুৱা যদি নহয় তুমি হঠাতে ডিচিশ্যন চেঞ্জ কৰা নাই
তুমিতো মোৰ লগত যাম বুলি ধুনীয়াকৈ সাজি কাচি আহিছিলা কিন্তু মোৰ একদম যাবলৈ মুড নোহোৱা হৈ থাকিল তুমি যোৱা না আৰে মোক জোৰ কৰি থাকিব নালাগে মই যাওঁ বা নাযাওঁ সেইটো মোৰ নিজস্ব কথা তাৰমানে তুমি মোৰ কথা নাৰাখা তুমি জানো মোৰ কথা ৰাখিলা আৰে বাবা মই তোমাক কেইবাৰ ক'ব লাগে মোৰ যাবলৈ মন নাই মোক কিছুদিনৰ বাবে অকলে এৰি দিয়া সমীৰণ I really need some time পৰি but why what's wrong with you I don't know কিন্তু গুৱাহাটী অহাৰ পাছৰ পৰাই ঘৰখনৰ কথা মনত পৰি মোৰ জীৱনৰ কিছুমান সিদ্ধান্ত ল'বলৈ টান হৈ পৰিছে সিদ্ধান্ত কি সিদ্ধান্ত এবাৰ ঘৰলৈ গৈ মাক ওচৰৰ পৰা পাই এনেকুৱা লাগিল যেন তেওঁ যেন বাধ্যত পৰিহে আমাক নিজৰ পৰা আঁতৰত ৰাখিছে একমাত্ৰ আমাৰ ড্ৰিম ফুলফিল কৰিবলৈ তেওঁ নিজকে বহুতখিনি কষ্টত ৰাখিছে সমীৰণ দাদাও অলৰেডি বাহিৰতে আহিবও নোৱাৰা হ'ল তাতে ময়ো গৈ থাকিব নোৱাৰো সমীৰণ মোক ইয়াৰ পৰা গুৱাহাটীলৈ শ্বিফ্ট কৰা ব্যৱস্থা কৰিব পাৰিবানে কি তুমি সঁচাকৈ গুৱাহাটীলৈ যাবা তুমি পাৰিবানে নোৱাৰা মোক সেইটো কোৱা নাজানো কিন্তু কেতিয়াবা জীৱন নাৱৰ বঠাখন অকলে বাবলৈ বৰ কষ্ট হয় আপুনি কষ্টখিনি কৰিব পাৰিছে বাবেই আপোনাক দেখিলেই নালাগে যে আপুনি অকলেই নিজৰ ল'ৰা ছোৱালীক বাহিৰত পঢ়ুৱাইছে এটা কথা কি জানে ইউ আৰ ইনস্পিৰেশ্যন ফৰ অল অফ আছ ধেমালি কৰিবলৈ আৰু কথা নাপালা ৰিয়েলি আপুনি বিশ্বাস কৰক বা নকৰক মই এইটো কথা আনৰ আগতো ক'ব পাৰোঁ যিহেতু মই আপোনাক অলপ হ'লেও বুজি পাইছোঁ যে আপুনি মানুহগৰাকী কেনেকুৱা কেনেকুৱা কি হ'ল হঠাৎ চাইলেণ্ট হৈ গ'লা যে মই এনেই কোৱা নাই মিছেছ চলিহা কিয় তোমাক দেখিলেতো মুঠেই তেনেকুৱা নালাগে মানে আপোনাৰ প্ৰেমত পৰিছোঁ মই অভিজিত চাওক আপোনাৰ মোৰ প্ৰতিটো কথাই প্ৰিয় আৰু সেইকাৰণে হয়তো মই আপোনাক হঠাতেই খং কৰি দিলোঁ আই এম এক্সট্ৰিমলি ভেৰি চৰি মোৰ আপোনাক হাৰ্ট কৰাৰ একেবাৰেই ইণ্টেনশ্যন নাছিল মই তোমাক বেয়া পাইছোঁ বুলি কৈছোঁ জানো নাই কোৱা তথাপিও মোৰ ভুল হৈ গ'ল মই আপোনাক এনেকৈ ফ্ৰেণ্ডলি ট্ৰিট কৰিব নালাগিছিল চৰি আই এম এক্সট্ৰিমলি চৰি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মই এনেই কোৱা নাই মিছেছ চলিহা কিয় তোমাক দেখিলেতো মুঠেই তেনেকুৱা নালাগে মানে তুমিতো প্ৰেম কৰি বিয়া পতা ল'ৰা গতিকে সাহসৰ ক্ষেত্ৰত তুমিতো বেছ পাৰ্গত আপুনি তাৰমানে মোৰ চিটুৱেশ্যনক লৈ কথা শুনাইছে নাই নাই তোমাক কথা শুনাবলৈনো মই কোন তুমিতো এনেও নিজৰ মন মৰ্জিতহে চলা চাওক মই আপোনাৰ কথা শুনিছোঁ বাবেই বন্দনাক বুজাব পাৰিছোঁ এতিয়া আপুনি যদি মোক এনেকৈ কয় মই দেখোন আকৌ হাঁহিছে তুমি কিয় এনেকুৱা অভিজিত মই আমাৰ ইহঁত দুটাকো ইমান বুজাই থাকিব নালাগে যিমান তোমাক বুজাই থাকিব লগা হৈছে তুমি আচলতে দেখাতহে ডাঙৰ হৈছা কিন্তু তোমাৰ মনটো একেবাৰে সৰু ল'ৰাৰ দৰে আৰু আপুনিওতো মোৰ লগত সমনীয়া বন্ধু বান্ধৱীৰ দৰে লাগি থকা হৈছে
মোকতো আপুনি ঠিকেই বুজি পাইছে, কিন্তু আপোনাক বুজি পোৱা কথাটো আপুনি মোক ইম্পৰ্টেঞ্চ নিদিলে যে। মই কি ইম্পৰ্টেঞ্চ দিয়া নাই অভিজিত? তুমি কি ক'ব বিচাৰিছা? হ'ব দিয়ক, আপোনাক আৰু বেছি বুজাই নাথাকোঁ। মোৰ দেৰি হৈছে, মই গৈ থাকোঁ। তুমি এনেকৈ খং কৰি যাব নোৱাৰা অভিজিত। তোমাৰ মনত কি চলি আছে মোক ডিৰেক্টলি কৈ দিয়া। কোৱা, তুমি মোক লৈ কি ভাবিছা? আপুনি যদি মোক ট্ৰাষ্ট কৰিছে, তেনেহ'লে মই এটা কথা আপোনাক ফ্ৰীলি কৈ দিব বিচাৰোঁ। ট্ৰাষ্টটো তোমাক কেতিয়াবাতেই কৰিছোঁ, কোৱা। চাওক, আপোনাৰ প্ৰতিটো কথা, আচাৰ ব্যৱহাৰ সকলোৱে মোক কি মোৰ বহুত বেছি ভাল লাগে। অকল ভালেই লাগেনে? আপোনাৰ প্ৰেমত পৰিছোঁ মই। অভিজিত, চাওক, আপোনাৰ মোৰ প্ৰতিটো কথাই প্ৰিয়, আৰু সেইকাৰণে হয়তো মই আপোনাক হঠাতেই খং কৰি দিলোঁ। আই এম এক্সট্ৰিমলি ভেৰি চৰি। মোৰ আপোনাক হাৰ্ট কৰাৰ একেবাৰেই ইণ্টেনশ্যন নাছিল। মই তোমাক বেয়া পাইছোঁ বুলি কৈছোঁ জানো? নাই কোৱা, তথাপিও মোৰ ভুল হৈ গ'ল। মই আপোনাক এনেকৈ ফ্ৰেণ্ডলি ট্ৰিট কৰিব নালাগিছিল। চৰি, আই এম এক্সট্ৰিমলি চৰি। তুমি মোক চৰি বুলি নক'লেও হ'ব। তোমাৰ একো ভুল হোৱা নাই। ময়ো তোমাক ভাল পোৱাৰ বাবেই তোমাৰ ভাল হোৱাটো বিচাৰোঁ। সেইকাৰণে কেতিয়াবা হঠাৎ কিছুমান কথা কৈ দিওঁ। কাৰণ মই মোৰ লগত হৈ যোৱা ঘটনাবোৰ আন কাৰো ক্ষেত্ৰত চাব নিবিচাৰোঁ। আপোনাৰ ঘটনা মানে কি ঘটনাবোৰ মোক ক'বনে? সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত, ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে, সপোনৰ বাটেৰে উৰা মাৰে, আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ। লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি, বাগৰি বাগৰি সময় হ'ল ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট